ডাঙৰ ইনসিডেন্ট জাগাৰ পৰা আমি NDRF, SDRF আৰু সিভিল ডিফেন্স তিনিওটা পাৰ্টি আমি একেলগ হৈ দিখৌ নদীত যোৱাকালি 1 তাৰিখত যি কেইজন লৰাৰ ড্ৰনিং কেছ হৈছিলে তেওঁলোকৰ আমি সাৰ্চ কাৰ্য উদ্ধাৰৰ কাৰণে আমি দিখৌ নদীত অপাৰেশন সাৰ্চ আৰম্ভ কৰি প্ৰায় এপ্ৰক্সিমান 12 কিলোমিটাৰ মান পিছত আহি এটা বডি আমি উদ্ধাৰ হৈছে আৰু তেওঁৰ দেউতাকক প্ৰভাত দত্তক মাতাৰ পাছত চিনাক্তকৰণ হ'ল যে কাশ্যপ পুৰব দত্ত লৰাটোৰ নাম আমি পুলিচ অহাৰ পাছত হেনঅভাৰ কৰিম আৰু হেনঅভাৰ হোৱাৰ পাছত দ্বিতীয়টো বডি সাৰ্চ কাৰ্যৰ কাৰণে আমি আৰম্ভ কৰিম।